নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ সকলোকে পুনৰ নতুন এটা জব আপডেট ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো হৈছে এইমছৰ গুৱাহাটীৰ যি ৰিক্ৰুইটমেন্ট ওলাইছে সেই কথা ক'বলৈ গৈ আছো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব কিমানটা পোষ্ট এলিজিবিলিটি কি লাগিব কিমান ফিজ পেমেন্ট কৰিব লাগিব সকলো বুজাই আছো শেষলৈকে যদিহে চাই তেতিয়া বুজি পাব ইয়াতে ওপৰত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰিনত এইমছ গুৱাহাটী ৰিক্ৰুইটমেন্ট 2022 12 UDC, DO store keeper and other vacancy ওলাইছে তলত মই স্ক্ৰল ডাউন কৰিছো আপোনালোকৰ ইয়াতে প্ৰথম মই লাষ্ট ডেট টু কৈ দিছো ইয়াতে এইমছ ওপৰত লিখা আছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্সেছ এই সমুকো এইমছ বুলি কোৱা হয় গুৱাহাটীত যিখন স্থাপন কৰিছে লাষ্ট ডেট হৈছে 29/9/2022 আজি 17 তাৰিখ আজি 17 নহয় 16 তাৰিখ আজি 16 তাৰিখ আপোনালোকৰ 29 তাৰিখলৈকে আছে সেপ্টেম্বৰ ইয়াতে কৈছে ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনসালটেন্ট ইন ইণ্ডিয়া লিমিটেড has released an advertisement for the recruitment 12 UDC DO cashier accounts officer and other vacancy on outsourced basis for development in the office of All India Institute of Medical Sciences Guwahati interested and eligible candidate may apply এতিয়া তললৈ আহো কি পোষ্ট ওলাইছে আপোনালোকক কৈ আছো ইয়াতে প্ৰথম পোষ্টটো আপোনালোকক কৈছো আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে UDC বুলি কয় সমুকৈ নাম্বাৰ অফ পোষ্ট দুটা আছে পোষ্ট এসেনশিয়াল কোৱালিফিকেশন এণ্ড এক্সপেৰিয়েন্স বিচাৰিছে ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেন্ট ডিগ্ৰী লাগিব আৰু প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ্ছ লাগিব স্কিল টেষ্ট নৰ্মছ ইয়াতে কৈছে এ টাইপিং স্পীড অফ 35 words per minute in English on computer 35 টা word আপুনি 1 মিনিটত টাইপ কৰিব লাগিব এসো কৈছে corresponding to 10500 kdph / 9000 kdph on an average of 5k depression for each word এসো এজ লিমিট ইয়াতে কৈছে 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব মান্থলি ৰিমিনাৰেচন 19308 টা দিব 8 টকা হেতু আপোনালোকৰ ৰিমিনাৰেচন তাৰছত ডাটা এন্ট্ৰি অপাৰেটৰ এতিয়া সেকেন্ড পোষ্টৰ কথা ক'বলৈ গৈছো ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে এটা পোষ্ট ওলাইছে এসেনশিয়াল কোৱালিফিকেশন এক্সপেৰিয়েন্স এটা ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অবলিক ইনষ্টিটিউট ডিগ্ৰী আপোনালোকৰ যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি আৰু ইনষ্টিটিউটৰ পৰা কৰা হলে হ'ব ইয়াতে কৈছে should process a speed of not less than 8,000 k's depression per hour for data entry work সেটা কৈছে data entry work per hour এক ঘন্টাত 8000 k's কে লেস হ'ব নোৱাৰিব কম হ'ব নোৱাৰিব তাৰছত কৈছে proficiency MS Office as per note below MS অফিসৰ কথা কৈছে MS অফিস কি হয় সকলোৱে গম পায় কম্পিউটাৰ শিকিলে যোন সকলে শিকিছে আৰু কম্পিউটাৰ লাগিব যেহেতু ডাটা এন্ট্ৰি অপাৰেটৰ হেতু সকলোৱে বুজি পায় তাৰছত সাইন অফটো কৈছে এক্সপেৰিয়েন্স অফ ডাটা এন্ট্ৰি উইথ গভৰ্নমেন্ট অবলিক সেমি গভ অটোনমাস ইনষ্টিটিউট অৰ প্ৰাইভেট এন্টিটিজ এটসেট্ৰা আপোনালোকে এক্সপেৰিয়েন্স থাকিব লাগিব আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ হিচাপে আগতে কৰ্মৰত কৰবাত প্ৰাইভেট সেক্টৰটো হ'ব পাৰে গভৰ্নমেন্ট সেক্টৰটো হ'ব পাৰে থাকিলেই হ'ল তাৰছত কৈছে নোট এটা দি দিছে the speed of 8000 k depression per hour for data entry work is to be judged by conducting a speed test on the EDP machine আপোনালোকক এটা মেচিনত টেষ্ট কৰা হ'ব হেতুত আপোনালোকৰ মানে যোন সকলে পাস কৰিব তেওঁলোকে চাকৰিটো পাব তাৰছত কৈছে by the competent authority দ্বাৰা আপোনালোকক টেষ্ট লা হ'ব ইয়াতে এজ লিমিট টু মেনশন কৰিছে 18 পৰা 40 বছৰ মান্থলি ৰিমিনাৰেচন টু 17752 তাৰ পিছত 3 নম্বৰ পোষ্ট আছে ষ্ট'ৰ কিপাৰ কাৰণে দুটা পোষ্ট ইয়াতে এসেনশিয়াল কোৱালিফিকেশন এক্সপেৰিয়েন্সৰ কথা কৈছে ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অবলিক ইনষ্টিটিউট তাৰছত এট লিষ্ট 2 years working experience 2 বছৰ working experience লাগিব আপোনালোকৰ গভৰ্নমেন্ট অবলিক অটোনমাস বডিজ অবলিক প্ৰাইভেট এন্টিটিজ আপোনালোকে যিকোনো জেগাত এক্সপেৰিয়েন্স থাকা হলে হ'ব তাৰছত কৈছে ডিজায়াৰেবল PG ডিগ্ৰী অবলিক ডিপ্লোমা ইন মেটেৰিয়েল মেনেজমেন্ট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউচন তাৰছত এজ লিমিট ইয়াত কৈছে 18 বছৰৰ পৰা 40 বছৰ ভিতৰত আৰু ৰিমিনাৰেচন টু মান্থলি 17752 কেচিয়াৰ সাইন নম্বৰ পোষ্ট হৈছে কেচিয়াৰ কাৰণে এটা পোষ্ট আছে ইয়াতে মেনশন কৰিছে এসেনশিয়াল
qualification and experience degree in commerce of recognized university or equivalent commerce ot apunalokor degree thakibo lagibo at least 2 years experience of handling accounts works of a government private autonomous bodies apunaloke jikono thai 2 bochor experience thakibo lagibo account department ot chakori kora having proficiency in tally lagibo apunaloke computer tally jun hokole hikise teloke gom pae taso age limit 18 years to 40 years eto koise age limit monthly remuneration to koise 17752 তাৰ পিছত 5 নম্বৰ পোষ্ট আছে একাউন্ট এসিস্ট্যান্টৰ কাৰণে কোৱালিফিকেশন কমাৰ্চৰ লাগিব কমাৰ্চৰ ডিগ্ৰী লাগিব ইন কমাৰ্চ ৰিকগনাইজড ইউনিভাৰ্চিটি at least 2 years experience in handling account work of ইয়াতো 2 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে having proficiency in tally লাগিব age limit কথা কৈছে 18 to 40 years monthly remuneration 17752 তাৰ পিছত আহি গ'ল জুনিয়ৰ admin officer number of post দুটা আছে essential qualification degree from recognized university public institution in any discipline with 3 years working experience in office administration preferably is in government organized autonomous bodies 3 বছৰ আপোনালোকৰ working experience বিচাৰিছে degree to any stream থকা হলে art science commerce সকলে কৰিব পাৰিব কিন্তু minimum 3 বছৰ experience লাগিব age limit তো কৈছে 21 ৰ পৰা 45 years between 21 or para 45 years monthly remuneration 33000 or para 33481 tar bisor 7 number post junior account officer yate ase post eta essential qualification yat bisaise degree in commerce with CA chartered accountant inter possessing 3 years experience of handling accounts work out of which 2 years in government organization autonomous bodies তাইছত ইয়াতে এজ লিমিট তো কৈছে between 21 to 45 years the monthly remuneration 33481 assist তাৰপিছত আহি গল 8 নম্বৰ পোষ্ট assistant store officer ইয়াতে নাম্বাৰ অফ পোষ্ট আছে দুটা essential qualification and experience লাগিব degree from recognized university institution তাৰপিছত আছে PG degree diploma material management from recognized university তাৰপিছত or as a degree in material management from a recognized university or institution and 3 years experience in store handling preferably medical stores koise medical store apunalok 3 bochor experience lagibo age limit to koise between 21 to 45 years taiso monthly remuneration to 33481 etia ahi gol application fees apunalok category wise ase registration and application processing for aims Guwahati recruitment is given below dollar ase general karne 750 payment koribole RS 500 extra for every additional post applied apunalok protitu additional postor karne 500 extra etu kotha koise so OBC karne 750 RS 500 extra for every additional post applied ST karne 450 300 extra for every additional post applied protitu additional post karne 300 pay kor ex serviceman to karne 750 pay aru 500 extra for every additional post applied women karne 750 RS 500 extra for every additional post EWS PH karne 450 RS 300 extra for every additional post applied ekhini asile aji ei job tour details আপোনালোকে এনে ধৰণৰ ভিডিও পাবলৈ আগন্তুক সময়ত সাবস্ক্ৰাইব কৰি থব চেনেলটো প্ৰতিটো সময়তে জবৰ আপডেট বিলাক আহি থাকিব কলেজ ইউনিভাৰ্সিটি খবৰ বিলাক পাই থাকিব গতিকে এটো যোন সকল এলিজিবল হয় তেওঁলোকে অনলাইন চেণ্টাৰত গৈ কৰি লওক বা নিজে কৰিব পাৰিব মোবাইলত বা ল্যাপটপত কৰি লব আজি ভিডিওটো ইমানতে সমাপ্ত হৈছে ধন্যবাদ